হয়, অসমৰ শিক্ষা বিভাগটোৰ কথা ক'বলৈ গ'লে এটা পয়া লগা শিক্ষা বিভাগ, আৰু এই শিক্ষা বিভাগটো যিগৰাকী ব্যক্তিয়ে চলাই আছে, সেই শিক্ষা বিভাগৰ যিগৰাকী পেগু উপাধিধাৰী যিগৰাকী ব্যক্তিয়ে এই শিক্ষা বিভাগটো চলাই আছে, সেই শিক্ষা বিভাগৰ সেইগৰাকী হৈছে একেবাৰে অকৰ্মণ্য আৰু একেবাৰে কামত নোহোৱা ব্যক্তি। এই ব্যক্তিগৰাকীয়ে নিজৰ বিভাগটো চোৱা চিতা কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে, কিন্তু এই ব্যক্তিগৰাকী কাৰ্যকালতে কিন্তু কিতাপ যোগানত চৰকাৰ ব্যৰ্থ হৈছে, লগতে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে, আৰু লগতে আজি পৰীক্ষা পাতিবলৈ প্ৰাথমিক বিদ্যালয়সমূহত তেখেতে নিৰ্দেশনা জাৰি কৰিলে, কিন্তু বৰ্তমান সময়লৈকে মূল্যায়নৰ যি বহি, এই মূল্যায়নৰ বহি তেখেতসকলে যোগান ধৰিব পৰা নাই। আৰু লগতে এটা নাভুক নাচুক ঘটনা যে অসমীয়া বিদ্যালয়সমূহত যি লাইব্ৰেৰী, এই লাইব্ৰেৰী পুথিভঁৰাললৈ তেখেতসকলে বাংলা ভাষাৰ কিতাপ প্ৰেৰণ কৰিছে, আৰু এই কিতাপসমূহ আপোনালোকে আজি এই মাহমৰা যি এখন উচ্চ মাধ্যমিক বিদ্যালয়, এই মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয় পুথিভঁৰাললৈ যিসমূহ কিতাপ আহিছে, তাৰে প্ৰায় 20খনতকৈ অধিক কিতাপ, এই কিতাপসমূহ বাংলা ভাষাত আহিছে, আৰু এই সম্পূৰ্ণ চিলমোহৰ মাৰি সম্পূৰ্ণ এড্ৰেছ তাত স্থাপন কৰিছে। তাৰপিছত এই কিতাপসমূহ ইয়ালৈ আহিছে, কিন্তু এই কিতাপসমূহ কি কাৰণে এই বাংলা ভাষাৰ কিতাপসমূহ ইয়াত অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল, এই কথা কিন্তু এই শিক্ষা বিভাগটোৱে গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু এই শিক্ষা বিভাগটোৱে এই বাংলা ভাষাৰ কিতাপখিনি প্ৰদান কৰি এটা কথা স্পষ্ট কৰিব বিচাৰিছে যে অসমীয়া ভাষাটো শেষ কৰাৰ ক্ষেত্ৰত এই শিক্ষা বিভাগে ঠিকা গ্ৰহণ কৰি থৈছে। এই শিক্ষা বিভাগে অসমীয়া ভাষাটো শেষ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা যে চলাইছে, ইয়াৰ এটা জ্বলন্ত উদাহৰণ আজি এই বিদ্যালয়লৈ অহা এই বাংলা ভাষাৰ কিতাপসমূহ। আমি খবৰ পোৱা অনুসৰি আজি আমি মাহমৰা এই বিদ্যালয়ৰ খবৰ পোৱাৰ লগে লগে আমি টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দল আহি এই বিদ্যালয়ত উপস্থিত হৈছোঁ, আমাৰ অধ্যক্ষ ছাৰৰ লগত আলোচনা কৰিছোঁ, আৰু আমি খবৰ পাইছোঁ যে টিংখাঙৰ আন এখন বিদ্যালয়, টিংখাং বালিকা যিখন মধ্য ইংৰাজী বিদ্যালয় আছে, এই বিদ্যালয়লৈও কিতাপ আহিছে বুলি আমি খবৰ পাইছোঁ, আৰু এই বাংলা ভাষাৰ কিতাপ তাত অন্তৰ্ভুক্ত হৈছে বুলি খবৰ পাইছোঁ। অতি শীঘ্ৰে এই শিক্ষা বিভাগৰ এইগৰাকী ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।